গেছৰ সমস্যা কেন্সাৰ ৰোগৰ সমস্যাৰ পিছত এইবাৰ হয়তো আপুনি নিশ্চয়কৈ বিচাৰি আছে এগৰাকী বেষ্ট ইউৰোলজিষ্ট আৰু আজি ইউৰোলজিকেল অসুবিধাসমূহৰ বিষয়ে আমি কথা পাতিম তাৰ বাবে আমি আজি আমাৰ সেই বিশেষজ্ঞগৰাকীক বিচাৰি বৰ্তমান আহি উপস্থিত হৈছোঁ সি গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ ফ্লাইঅভাৰখন ক্ৰছ কৰিয়ে GS ৰোড খ্ৰীষ্টান বস্তিৰ ঠিক পিছফালে মন কৰক এখন ফুটব্ৰিজ দেখা পাইছে খ্ৰীষ্টান বস্তিৰ ফুটব্ৰিজৰ ঠিক সন্মুখত আহি থিয় হৈছোঁহি কিয়নো ফুটব্ৰিজৰ নিচেই কাষত লাগি আছে সুপ্ৰিম টাৱাৰ নামৰ এটা বিশেষ বিল্ডিং আৰু সেই বিল্ডিংটোতে আছে আজি আমি বিচাৰি অহা জ্যেষ্ঠ চিকিৎসকগৰাকী আৰু এই বিল্ডিংটোৱে হৈছে সুপ্ৰিম টাৱাৰ বিল্ডিং আৰু এইটো বিল্ডিঙতে আছে আজিৰ আমাৰ বিশেষজ্ঞগৰাকী মোৰ পিছফালে যদি ভালদৰে মন কৰে এটা ৰাস্তা দেখা পাইছে আৰু এই ৰাস্তাটোদি চিধা চিধি গ'লে লবি ডিৰ কাষেদি আপুনি সোমাই যাব পাৰিব ফাৰ্ষ্ট ফ্ল'ৰলৈ আৰু ফাৰ্ষ্ট ফ্ল'ৰতে আছে আজি আমাৰ জ্যেষ্ঠ চিকিৎসকগৰাকী আৰু এইখিনি ক'ব লাগিব ইউৰোলজিষ্ট বুলি ক'লে আচলতে জ্যেষ্ঠ চিকিৎসক বুলি ক'লে সকলোৰে মনত আহে বিশেষকৈ গুৱাহাটীবাসীৰ মাজত ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী আৰু জয়নাৰায়ণ চক্ৰৱৰ্তীৰ সৈতে আজি আমি আগবঢ়াম সেই বিশেষ বাৰ্তালাপ দৰ্শকসকল যেহেতু মই প্ৰথম সোমাওঁতেই কৈ আছিলোঁ আজি ক'ত আহি আছোঁ আমি নিশ্চয়কৈ আহি পালোঁ গুৱাহাটী ইউৰোলজি চেণ্টাৰ যদি আপুনি ভুগি আছে ইউৰোলজিকেল যিকোনো সমস্যাত তেন্তে আমি আজি কথা পাতিবলৈ গৈ আছোঁ আজি আমাৰ বাৰ্তালাপ আমি আগবঢ়াম আমাৰ জ্যেষ্ঠ চিকিৎসকগৰাকীৰ সৈতে আৰু এয়া আমাৰ কাষত আছে মই ইতিমধ্যেই কৈছোঁ জ্যেষ্ঠ চিকিৎসক ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ হয় আচলতে আমি প্ৰথম সোমাই আহোঁতেই কৈছিলোঁ যিহেতু আপুনি যদি আপোনাৰ ইউৰোলজিকেল যিবিলাক প্ৰব্লেম আছে প্ৰেচাবৰ হওক বা কিডনী ষ্ট'নকে আদি কৰি বিভিন্ন সমস্যা যদি ভুগি আছে সেই সমূহৰ বিষয়ে আমি কথা পাতোঁ সঞ্জীৱনী অনুষ্ঠানৰ যোগেদি আৰু আজি আমি পূৰ্বৰ খণ্ডৰ পিছত আজি পুনৰ কথা পাতিবলৈ গৈ আছোঁ প্ৰষ্টেট গ্লেণ্ডৰ কিছুমান সমস্যাৰ কথা যিহেতু আমি বাৰে বাৰে কম দৰ্শকসকলক এটা এপিসোডত আসলতে সকলোখিনি কভাৰ কৰাটো একেবাৰে সহজ নহয় তাৰ বাবে আমি পুনৰ খণ্ড ওয়াইজ গৈ আছো আৰু যেহেতু আপুনি আমাৰ আসলতে অতিকৈ মানে কেবাটাও এপিসোড পাৰ হৈ গৈছে আমাৰ অতিথি বুলি ক'লে আসলতে সকলোৱে চিনি পায়ও আৰু তাৰ মাজতে আজি প্ৰষ্টেট গ্লেণ্ডৰ আৰু কিছুমান প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ দৰ্শকলৈ আগবঢ়াম আসলতে প্ৰশ্নসমূহ মোৰ হাতত আছে আৰু সেই প্ৰশ্নসমূহৰ ভিতৰত আমি যদি প্ৰষ্টেট গ্লেণ্ডৰ যিকোনো অপাৰেশ্যনৰ ক্ষেত্ৰত যাওঁ অপাৰেশ্যন পাৰ্টত গ'লে আসলতে অপাৰেশ্যন সদায় প্ৰয়োজন হয়নে এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত বা ৰোগীৰ ক্ষেত্ৰত যেতিয়া প্ৰষ্টেট গ্লেণ্ডৰ সমস্যাত তেওঁ ভুগি আছে সদায় প্ৰয়োজন হয়নে অপাৰেশ্যনৰ কি ক'ব এইটো সদায় প্ৰয়োজনটো নহয় একচুয়ালি আউট অফ 100 মানে 100 জন প্রস্টেটৰ পেশেন্ট থাকিলে তাৰ মাজত 10 জনৰ অপাৰেশ্যনৰ প্ৰয়োজন হয় 90 জন মানুহৰ অপাৰেশ্যনৰ প্ৰয়োজন নহয় কাৰণ আজিকালি ইমান ভাল ভাল মেডিসিন আছে এই মেডিসিনৰ জৰিয়তে আমি ভাল ৰাখিব পাৰো এজন মানুহ যিমানে বয়স নহওক কিয় গতিকে এই আউট অফ 10% অপাৰেশ্যন ৰেট মানে 10 জন মানুহৰ অপাৰেশ্যন লাগা হ'ব পাৰে আৰু তাৰ পিছত আমি ডিসাইড কৰো যে অপাৰেশ্যন কৰিলে লাভ হ'ব না নাই পটককে কোনবা কৈ দিয়ে যে আপোনাৰ প্ৰস্টেটটো অপাৰেশ্যন কৰিব লাগিব লগে লগে অপাৰেশ্যন কৰাই ললে এইটো বস্তু কৰিব নাপায় অপাৰেশ্যন কৰাৰ আগতে আমি বহুত বস্তু চাও যে অপাৰেশ্যন কৰাৰ পিছত লাভ হ'ব না নাই কমপ্লিকেশন কি পেশেন্টক ভালকে বুজাই দিয়াটো এটো আমাৰ দায়িত্ব আমাৰ কৰ্তব্য হয় ৰাদাৰ দেন পটককে পেশেন্টটো অটিত লৈ পালে প্ৰস্টেট অপাৰেশ্যন কৰি দিলু তাৰ পিছত এই কমপ্লিকেশন বিলাক ষ্টাৰ্ট হল তেতিয়া আপোনাৰ ভুল ডিসিশন বুলি গণ্য কৰা হ'ব হয় হয় নিশ্চয়কৈ আসলে বহু দৰ্শকে আসলে এই সন্দৰ্ভত বহু লোকে সংকাত ভোগে যে প্ৰষ্টেট গ্লেণ্ডৰ সমস্যা হৈছে মোক অপাৰেশ্যন প্ৰয়োজন হ'ব নেকি সেইবাবে আমি এই প্ৰশ্নটো আগবঢ়ালো দ্বিতীয়টো প্ৰশ্ন আছে আমাৰ মাজত যদি অপাৰেশ্যন কৰিব লগা হয় এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত তেন্তে কোনটো অপাৰেশ্যন প্ৰয়োজন হ'ব কোনজন ব্যক্তিৰ বাবে এইটো আপুনি ভাল প্ৰশ্ন কৰিছে এতিয়া প্ৰষ্টেটৰ আৰ্কিটেকচাৰ যেটো মানে মৰ্ফোলজি বুলি কওঁ যে সব মানুহ যেনেকুৱা দেখাত বেলেগ বেলেগ প্ৰষ্টেটৰ ফেসটো বেলেগ বেলেগ থাকে কিছুমানৰ তিনটা লোব একেলগে বাৰে কিছুমানৰ মিডিয়ান লোব বাৰে কিছুমানৰ প্ৰষ্টেট 60 গ্ৰাম 100 গ্ৰাম লৈকে হয় 100 গ্ৰাম প্ৰষ্টেট 120 গ্ৰাম প্ৰষ্টেট 80 গ্ৰাম প্ৰষ্টেট থাকে কিছুমানৰ প্ৰষ্টেট থাকে 20 গ্ৰাম বা 30 গ্ৰাম প্ৰষ্টেট এতিয়া প্ৰষ্টেটৰ ওজন কিমান তাৰ ওপৰতেও ডিপেন্ড কৰে বস্তুটো পেশেন্টৰ সিম্পটমস কিমান হৈছে তাৰ ওপৰতে ডিপেন্ড কৰে যদি সৰু প্ৰষ্টেট আছে ধৰক 30 গ্ৰাম 40 গ্ৰাম তেতিয়া লেজাৰ ইউজ নকৰাটো ভাল কাৰণ লেজাৰ ইউজ কৰিলে লেজাৰৰ কমপ্লিকেশন প্ৰষ্টেট অপাৰেশ্যনতকে বেছি হ'ব যদি আপোনাৰ প্ৰষ্টেটৰ ওজন 40 গ্ৰাম বেছি হয় 60 গ্ৰামৰ বেছি হয় তেতিয়াহে আমি লেজাৰ ইউজ কৰিলে লেজাৰৰ ভাল ফলটো আপুনি পাব পাৰে সৰু এটা প্ৰষ্টেট 30 গ্ৰামৰ প্ৰষ্টেট লেজাৰ অপাৰেশ্যন কৰিলে
কমপ্লিকেশন হোৱাৰ বহুত বেছি চান্স মানে ফাৰ্স্ট স্টেজত আপোনাৰ ধৰি লওক লেজাৰ দি কাম হৈ যায় নহয় জানো লেজাৰ দি হৈ যায় কিন্তু আপুনি চাব লাগিব যে বহুত কেটা প্ৰচিডিউৰ আছে এটা হল টিউআৰপি আমি মাইক্ৰো সাৰ্জাৰি বুলি কওঁ বস্তুটো এটো বস্তুটো ট্ৰান্স ইউৰেথ্ৰাল ৰিসেকশন অফ প্ৰস্টেট সংক্ষেপত আমি টিউআৰপি বুলি কওঁ টিউআৰপি দুটা টাইপৰ আছে এটা হল মনোপোলাৰ এটা বাইপোলাৰ আপুনি জিয়ে কৰক মনোপোলাৰ বা বাইপোলাৰ এটো আপুনি আপ টু 60 গ্ৰাম প্ৰস্টেট লৈকে ভালকে উলিয়াই দিব পাৰে গোটেইখিনি প্ৰস্টেট কিন্তু এই সৰু প্ৰস্টেটৰ বাইৰে যদি ডাঙৰ প্ৰস্টেট কৰিব লগা হয় ধৰক 70 গ্ৰাম 80 গ্ৰাম বা 100 গ্ৰামৰ প্ৰস্টেট তেতিয়া লেজাৰ বস্তুটো ইউজ কৰিলে ভাল হয় আৰু তাৰ পাছত যদিহে আপোনাৰ ধৰি লওক আসলতে অন্তিম পৰ্যায়লৈ যায়গে ব্যক্তিগৰাকী তেতিয়া আৰু বেলেগ ধৰণৰ অপাৰেচন কামত আহিব নহয় জানো মই আহি আছো বস্তুটো কাৰবা ধৰক প্ৰস্টেটৰ প্ৰবলেম বহুত বছৰৰ পৰা চলি আছে অপাৰেচন নকৰো বুলি কৈ আছে বা আপোনাৰ ধৰক 10 বছৰ 15 বছৰ পেছাবৰ ফ্লোটো একদমে কম হয় হেতু দুটা কাৰণত হ'ব পাৰে এটা হল যে প্ৰস্টেটৰ ফ্লোটো ইমানে কম তাৰ কাৰণ হ'ব পাৰে ব্লাডাৰটো ভালকে কাম কৰা নাই মানে আমাৰ মূত্ৰথলি যেটো এটো ভালকে পাম্প কৰিব পৰা নাই গতিকে পাম্প কৰিব নোৱাৰিলে যদি আমি অপাৰেশন কৰো অপাৰেশনৰ পিছতো আপোনাৰ ভাল ফল নহয় গতিকে হেইবোৰ পেশেন্টক আমি কি কৰো জুনে বহুত দিনৰ পৰা আপোনাৰ এনেকুৱা সাফাৰ কৰি আছে দেখোতে আমি ফাৰ্স্ট সিস্টোস্কোপি এটা কৰো আৰু এট দা সেম টাইম আৰু ইউৰোডাইনামিক স্টাডি বুলি এটা আছে হেই দুটা কৰি লওঁ হেই দুটা কৰাৰ পিছত সিস্টোস্কোপি কৰি আমি চাও যে প্ৰস্টেট একচুয়ালি কিমান ডাঙৰ কি অপাৰেশনটো শুট কৰিব তেখেতৰ নাম্বাৰ 1 নাম্বাৰ 2 তাৰ পিছত আমি ইউৰোডাইনামিক স্টাডিটো কৰাৰ পিছত গম পাও যে ব্লাডাৰ মূত্ৰথলিৰ কন্ট্ৰাকশন পাৱাৰটো আছে না নাই কাৰণ ব্লাডাৰ অপাৰেশনৰ পিছত যদি কন্ট্ৰাক্ট নকৰে তেনেহলে পেছাব নোলাব এটো ম্যাথমেটিক্যাল বস্তু হয় ব্লাডাৰ কন্ট্ৰাক্ট কৰে আৰু পেছাবটো আগে দি ওলাই মাজত আপোনাৰ অবষ্ট্ৰাক্টিং যেটো বস্তু এটো হল প্ৰস্টেট গতিকে প্ৰস্টেট আমি কাটি দিলো তাৰ পিছত ব্লাডাৰটো কাম কৰা নাই তেনেহলে আপুনি ফল পাব নোৱাৰে গতিকে ব্লাডাৰৰ যদি এডিকুৱেট ফাংশন থাকে কন্ট্ৰাকশন থাকে এটো আমি ইউৰোডাইনামিক দি গম পাই যাও তেতিয়াহে আমি অপাৰেশন কৰিলে ভাল হ'ব নহলে আমি পেশেন্টক এডভাইস দিও যে আপুনি অপাৰেশন নকৰাব হয় নিশ্চয়কৈ আৰু দৰ্শকসকল এখিনতে ক'ব লাগিব যদি আপুনি ভিডিওটো এই জাস্ট প্লে কৰিছে তেন্তে আপোনাক আমি পুনৰবাৰ কম আসলতে আমি কথা পাতি আছো আজি প্ৰস্টেট গ্ল্যান্ডৰ সমস্যাৰ বিষয়ে যেহেতু আমাৰ সঞ্জীৱনী অনুষ্ঠানটোৰ যোগেদি বহু লোকে আমালে প্ৰশ্ন প্ৰেৰণ কৰে আৰু বহু লোকে বিশেষজ্ঞৰ কথাও কয় তাৰ মাজতে আসলতে এটা খুব ভাল খবৰ আসলতে আমি যে কথা পাতি আছো ইউৰোলজিক্যাল যিবোৰ সমস্যাৰ কথা এই সমস্যাৰ বিষয়ে আমি পূৰ্বৰ খণ্ডত কথা পাতিছো আৰু বহু লোকে আমালে কমেন্ট বক্সত বিভিন্ন প্ৰশ্ন প্ৰেৰণ কৰিছে কমেন্ট বক্সৰ প্ৰশ্ন আছে আমাৰ লগত তাৰ সেই প্ৰশ্নখিনিৰ মাজলৈও যাম তাৰ পূৰ্বে মই পুনৰবাৰ ক'ব বিচাৰিছো দৰ্শকসকলক সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু ভিডিঅ' যদি প্ৰথমবাৰ চাইছে নিশ্চয়কৈ গম পাইছে আসলতে আমি যেহেতু আপুনি ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তীক বিচাৰি উলিয়াবলৈ সহজ হোৱাকৈ আমি ভিডিঅ'টো আসলতে বনাইছো আৰু প্ৰতিটো ঠাই অনুযায়ী আসলতে আপুনি ক'ত গণেশগুৰিৰ ফালৰ পৰা আহিলে ক'ত নামিব লাগিব বা আপুনি যদি এইটো দিশৰ পৰা আহে ক'ত নামিব লাগিব কেনেকৈ সোমাব লাগিব কোনটো ফ্লোৰত আছে সকলোখিনি আমি খুব সুন্দৰভাৱে এক্সপ্লেইন কৰি দিছো প্ৰথমৰ পৰা আপুনি যদি চাই ভিডিঅ' নিশ্চয় গম পাইছে আৰু পুনৰবাৰ কম আমাৰ বিভিন্ন প্ৰশ্ন আছে আৰু পূৰ্বৰ খণ্ডত যিসকলে হয়তো ভাবি আছে যে কিডনি ষ্টনৰ কথা কিয় পতা নাই বা আন সমস্যাসমূহৰ বিষয়ে কিয় কথা পতা নাই সেই সমূহৰ খণ্ডৰ লিংকসমূহ আমি ডেসক্ৰিপচন বক্সত আমি মেনশন কৰি থাকিম তাৰ মাজতে দৰ্শকসকল এতিয়া সময় হৈছে এটা বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম আলোচনাৰ মাজলৈ চাই থাকিব সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা ভিআইপি ৰোড ম্যাগজিন অপোজিট ৰয়েল প্যালেস বিভাগ ভৱন গুৱাহাটী
পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আমাৰ লগত আছে আজিৰ বিশেষজ্ঞ জ্যেষ্ঠ চিকিৎসক ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী কথা পাতি আছোঁ আমি প্ৰষ্টেট গ্লেণ্ডৰ বিষয়ে বিভিন্ন প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ মাজলৈ পুনৰ যাওঁ আচলতে আমি লেজাৰৰ বিষয়ে কথা পাতি আছিলোঁ এতিয়া যদি মই আপোনাক সোধোঁ যে লেজাৰ বুলি ক'লে কোনটো লেজাৰ ক'ত প্ৰয়োজন হ'ব কি ক'ব এইটো এটা ভাল প্ৰশ্ন কৰিছে সাধাৰণ মানুহৰ কাৰণে সবে কয় যে লেজাৰ অপাৰেশ্যন কৰিম আৰু এইটো এটা মিছনোমাৰ হয় লেজাৰ বস্তুটো হ'ল এটা এনাৰ্জি যেনেকৈ আমাৰ পাথৰ এটা ভাঙাৰ কাৰণে আমি হাতুৰি ইউজ কৰিব পাৰোঁ আৰু নহলে লেজাৰো ইউজ কৰিব পাৰোঁ এইটো আমি এনাৰ্জি দি বস্তুটো কাটি দিওঁ এইটো কি এনাৰ্জি মই ইউজ কৰিম এইটো ডিপেন্ড কৰিব প্ৰস্টেটৰ সাইজৰ ওপৰত মই অলৰেডি ক'লো আপোনাক এতিয়া লেজাৰ অপাৰেশ্যন বুলি ক'লে হয় only laser হসাকে যদি আমি লেজাৰ ইউজ কৰো তেনেহলে এই প্ৰস্টেটৰ ওজন 60 গ্ৰাম প্লাস হ'ব লাগিব তাৰ পিছত লেজাৰৰ বহুত কেটা প্ৰকাৰ আছে মাৰ্কেটিং গিমিকত ভৰি দিব নাপায় মাৰ্কেটিংৰ কাৰণে বহুত মানুহ বহুত হস্পিটাল বহুত টাইপৰ লেজাৰ ৰাখে এতিয়া কথা হল যে কোনটো লেজাৰ আটাইতকৈ ভাল হয় এক নম্বৰ যদি লেজাৰ বিচাৰে যে যেটো আমি প্ৰস্টেট অপাৰেশ্যন কৰো এটো হয় হোলমিয়াম লেজাৰৰ নিচিনা ভাল লেজাৰ প্ৰস্টেটৰ কাৰণে আৰু নাই সেকেন্ড ইনফেৰিয়ৰ দেন হোলমিয়াম লেজাৰ হল থুলিয়াম লেজাৰ পুৰা জ্বলাই দিয়ে জায়গাটো হয় গতিকে ইমান ভাল ফল আপুনি হোলমিয়াম লেজাৰৰ পৰা নাপায় মানে থুলিয়ামৰ পৰা নাপায় যেটো আমি হোলমিয়াম পাম তাৰ পিছত আৰু এটা লেজাৰ আছে থুলিয়াম ফাইবাৰ লেজাৰ বা TFL এটো হল আৰু অলপ নিকৃষ্ট শ্ৰেণী হয় প্ৰস্টেটৰ কাৰণে বেলেগৰ কাৰণে না প্ৰস্টেটৰ কাৰণে আৰু অলপ নিকৃষ্ট আৰু এটা আছে ডায়োড লেজাৰ গতিকে ইমান লেজাৰৰ নলেজ থাকাটো সাধাৰণ ৰাইজৰ কাৰণে পসিবল নহয় নাম্বাৰ 1 নাম্বাৰ 2 ফাৰ্স্ট আপুনি চাই লব লাগে যে সিস্টোস্কোপি কৰি যে এক্সাক্ট প্ৰস্টেটৰ সাইজটো কিমান ডাঙৰ যদি ডাঙৰ হয় তেতিয়াহে আপুনি লেজাৰটো ইউজ কৰাব নহলে কমপ্লিকেশনত পৰি যাব সেকেন্ড আপুনি চাব লাগিব যে কোনটো লেজাৰ দি কৰাম এতিয়া হোলমিয়াম লেজাৰ যদি আছে তো এটো নাম্বাৰ 1 লেজাৰ গতিকে হোলমিয়াম লেজাৰ ইউজ কৰা ভাল যদি হোলমিয়াম নাই তেতিয়া থুলিয়াম বা বাইপোলাৰ টিউআরপি ইজ এজ গুড এজ লেজাৰ এনেকুৱা নহয় যে লেজাৰ নাই কাৰণে আপুনি অপাৰেশ্যন নকৰাব বা বাহিৰত যাব লাগিব বা এইফালে যাব লাগিব এনেকুৱা নহয় বস্তুটো কমপ্লিকেশন যেতিয়া হয় আপোনাৰ লেজাৰে দিও হ'ব পাৰে আপোনাৰ টিউআরপি দিও হ'ব পাৰে গতিকে কি অপাৰেশ্যন লাগিব না লাগিব এটো সিস্টোস্কোপি কৰি পেলে ডিসিশন লোৱাটো আটাইতকৈ ভাল বস্তু হয় প্লাস সিস্টোস্কোপিৰ আৰু এটা ভাল গুণ আছে সিস্টোস্কোপিৰ অৰ্থ হল আমি পেছাবৰ ৰাস্তা দি ফ্লেক্সিবল এটা স্কোপ দি পেলে চাই লওঁ যে প্ৰস্টেটৰ কাৰণে আহিছে মানুহজন হয় এটো বেলেগ কিবা কাৰণ নহয় তো কেতিয়াবা মতা মানুহৰ পেছাবৰ ৰাস্তাটো 20 সেন্টিমিটাৰ থাকে 20 সেন্টিমিটাৰ 20 সেন্টিমিটাৰৰ মাজত কোনবা যদি ব্লক আছে তেতিয়া এটো প্ৰস্টেটৰ নিচিনা সেম সিম্পটম হ'ব গতিকে সিস্টোস্কোপি কৰি ললে আমি গম পাই যাওঁ যে অকল প্ৰস্টেটৰ কাৰণে প্ৰবলেম হৈছে না ৰাস্তাত বেলেগ কিবা বস্তু আছে ডায়াগনোসিসটো কমপ্লিটলি বেলেগ হৈ যাব তেতিয়া আপোনাৰ অপাৰেশ্যন নালাগাও হ'ব পাৰে গতিকে সিস্টোস্কোপিটো আৰু ইউৰোডাইনামিক ষ্টাডিটো অলপমান ইম্পৰ্টেন্ট হয় ডিসিশন মেকিংৰ কাৰণে হয় হয় আৰু দৰ্শকসকলে যেটো চাই আছে এইখিনিতে মই ক'ব বিচাৰিম যদি আপোনাৰ আমাৰ যেটো পূৰ্বৰ খণ্ডসমূহ যদি চাইছে নিশ্চয়কৈ গম পাইছে যদিহে আপুনি নতুনকৈ চাইছে এই ভিডিঅ' তেন্তে আপোনাৰ বাবে এটা বিশেষ প্ৰশ্ন মোৰ ফালৰ পৰা আমি যদি কথা পাতি আছোঁ প্ৰস্টেট গ্লেণ্ডৰ বিষয়ে বা পুৰুষৰ ক্ষেত্ৰত বেছিকৈ দেখা দিয়ে আপুনি কৈছিল আগতে তো এই পেছাবৰ যেটো ফ্লো কমি যায় বা এই ধৰণৰ সমস্যাসমূহ বহু লোকে হয়তো নতুনকৈ চোৱাৰ কাৰণে বুজি পা অসুবিধা হ'ব পাৰে যে প্ৰস্টেট গ্লেণ্ডৰ সমস্যাসমূহ কি বা আপুনি যদি থুলমূলকৈ ক'ব বিচাৰে যে প্ৰস্টেট গ্লেণ্ডৰ সমস্যাসমূহ আৰম্ভ কেনেকৈ হয় বা কি কি সিম্পটমস দেখা দিব পাৰে কিয় হ'ব পাৰে বিশেষকৈ পুৰুষৰ ক্ষেত্ৰত সবৰ আগতে এটা বস্তু কওঁ প্ৰস্টেটৰ বেমাৰ যেটো এটো হিন্দীত কয় গদুদ বুলি কয় প্ৰস্টেটৰ বেমাৰটো এটো বেমাৰ বুলি নকয় ইউজুয়ালি বয়সৰ লগে লগে মানুহৰ প্ৰস্টেটটো ডাঙৰ হৈ গৈ থাকে মতা মানুহৰ প্ৰস্টেট থাকে মাইকী মানুহৰ নাথাকে প্ৰস্টেট গতিকে 50 ইয়াৰ্স প্লাসৰ যেতিয়া হৈ যায় এজন মানুহ বহুত মানুহৰ আপুনি চাব যে অলপমান ফ্লোটো আগৰ নিচিনা নাই এজন 20 বছৰ 30 বছৰীয়া লৰাৰ যেটো পেছাবৰ ফ্লো সেই ফ্লোটো আপুনি অলপ বয়স হলে নাথাকে 55 ইয়াৰ্সৰ কাকবা এনেকুৱা ফ্লো নাথাকিব অলপমান ওচৰত পৰিব সেকেন্ড প্ৰবলেমটো ষ্টাৰ্ট হয় বাৰে বাৰে পেছাব যোৱাটো পেছাব আহিলে ধৰি ৰাখিব নোৱাৰে বাৰে বাৰে পেছাব যাব ৰাতি ধৰক আগতে উঠা নাছিলে তেতিয়া দুইবাৰ তিনিবাৰকে পেছাব যাব লগা হয় পেছাব আহিলে ধৰি ৰাখিব নোৱাৰে আৰ্জেন্সি পেছাব কৰাৰ পিছত এনেকুৱা লাগে যে ভিতৰত ৰৈ গৈছে পেছাব বা প্ৰেছাৰ দিব লগা হয় প্ৰেছাৰ দিলেও ভালকে নোলাই পেছাব তো এইবিলাক লক্ষণ যেতিয়া হয় তেতিয়া আমি গম পাওঁ যে মানুহজনৰ প্ৰস্টেট হৈছে তেতিয়া আমি এজ চাওঁ যে বয়স কিমান তেখেতৰ বাকি হিষ্ট্ৰী আছে না নাই কিবা
আৰু লোকাল এক্সামিনেশ্যনটো বৰ বেছি ইম্পৰ্টেণ্ট লোকাল এক্সামিনেশ্যন নকৰিলে কেতিয়াবা বহুত বেলেগ ডায়াগনোচিছটো আমি প্ৰষ্টেট বুলি কৈ দিওঁ মই অলপ আগতে আপোনাক ক'লোঁ যে লোকালি ভালকৈ চাই ল'ব লাগে যে বেলেগ কিবা কাৰণ নাইতো যিটো কাৰণে প্ৰষ্টেট পেচাবটো ইমান কমি গৈছে গতিকে লোকাল এক্সামিনেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় লোকাল এক্সামিনেশ্যনৰ ওপৰত আৰু সিস্টোস্কোপিটো কৰাই ল'ব লাগে প্ৰষ্টেট অপাৰেশ্যনৰ আগত মেইনলি হয় আমি সেই বিষয়ে কথা পাতিম আসলে দৰ্শকসকলৰ বাবে যিকলে আসলে নতুনকৈ চাইছে মই পুনৰবাৰ কম হেয়কলত বুজাত আসলে সুবিধা হ'বৰ বাবে আমি প্ৰশ্নটো আগবঢ়ালো যে প্ৰষ্টেট গ্ল্যান্ড কি হয় কিয় সমস্যাৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ পুৰুষৰ ক্ষেত্ৰত কোনসকল পুৰুষৰ ক্ষেত্ৰত এই বিশেষ বেমাৰটো হ'ব পাৰে এই বিষয়ে আমি আগবঢ়াইছোঁ আৰু লগতে আমি পুনৰ ঘূৰি যাম অপাৰেশ্যনৰ মাজলৈ যেতিয়া এজন ব্যক্তিক আপোনালোকে সাজেষ্ট কৰিব যে অপাৰেশ্যন প্ৰয়োজন হ'ব অপাৰেশ্যনটো কৰাৰ আগতে বহু লোকে মই আগতেও কৈছোঁ যে শংকাত ভোগে ভয় খায় যে অপাৰেশ্যন এটা কৰিবলৈ গৈছোঁ কি বা হ'ব অপাৰেশ্যনটো কৰাৰ আগতে সেই অপাৰেশ্যনটো ভাল হ'ব বুলি আচলতে 100% পুৰা গ্যাৰান্টি দিব পাৰেনে বা আচলতে হ'ব নহয় কেনেকৈ গম পাব যে এইটো ছাকচেছ হ'বই অপাৰেশ্যনটো এটা একটা ভাল প্রশ্ন করেছে সব অপারেশনের একটা কমপ্লিকেশন থাকে এটা হল আমি ব্যালেন্স কৰিব লাগে আৰু এই কাৰণে এটা টার্ম আছে যেটো হল আপোনাৰ ইনফর্মড ডিসিশন ইনফর্মড ডিসিশনটো হল আমি পেশেন্টক ভালকে বুজাই দিব লাগে যে অপারেশন কৰিলে কি ফল হ'ব অপারেশন নকৰিলে আপোনাৰ কি হ'ব দুটাৰ মাজত এটা ব্যালেন্স ৰাখি তাৰ পিছতে ইনফর্মড ডিসিশন বা শেয়ার্ড ডিসিশনটো ল'ব লাগে তাৰমানে মই যেটো ডিসিশন লম যে প্ৰষ্টেট অপাৰেশনৰ ক্ষেত্ৰত হেতু শেয়াৰিং অফ ডিসিশন হয় পেশেন্টও মানিব লাগিব যে না মোৰ অপাৰেশ্যন কৰিব লাগে এতিয়া ডক্টৰেও মানিব লাগিব এনেকুৱা নহয় যে ডক্টৰে ক'লে যে আপোনাৰ প্ৰষ্টেট অপাৰেশ্যন লাগিব দে কালি আপুনি আহি যাব প্ৰষ্টেট অপাৰেশ্যন কৰি দিম সেই বস্তুটো ডক্টৰৰ পৰা আহিব নাপায় ইন কেছ অফ প্ৰষ্টেট প্ৰষ্টেটৰ ক্ষেত্ৰত এটো আহিব নাপায় ষ্টনৰ ক্ষেত্ৰত আমি কওঁ যে আপোনাৰ এটো অপাৰেশ্যন লাগিব প্ৰষ্টেটৰ ক্ষেত্ৰত পেশেন্টে মানিব লাগিব যে মোৰ প্ৰবলেম হৈ আছে মোৰ কোৱালিটি অফ লাইফ বহুত বেছিকে এফেক্ট হৈছে আগৰ নিচিনা মোৰ নাই যেটো পেছাবৰ প্ৰবলেম এটো দি মই বাচি থাকিব নোৱাৰো আৰু এই প্ৰষ্টেটৰ প্ৰবলেমটো মই সলভ কৰিব বিচাৰো গতিকে দা আৰ্জ মানে যেটো প্ৰষ্টেট অপাৰেশ্যন কৰা আৰ্জটো পেশেন্টৰ ফালৰ পৰা বেছি আহিব লাগে ৰাদাৰ দেন ডক্টৰ হয় এই শেয়ার্ড ডিসিশনটো কৰাৰ পিছত যেতিয়া আমি মানতে হম যে না আমাৰ প্ৰষ্টেট অপাৰেশ্যনটো কৰিব লাগে তেতিয়া আমি পেশেন্টক বুজাই দিম যে অপাৰেশ্যন কৰাৰ পিছত কি কমপ্লিকেশন হ'ব পাৰে বা কি এক্সপেক্টেশন হ'ব পাৰে কেতিয়াবা স্ট্ৰাকচাৰ হয় এটো 100 জনৰ ভিতৰত 2-3 জন মানৰ হয় এইবিলাক বস্তু হ'ব পাৰে আৰু কি এনাৰ্জি যেনেকুৱা মই আগতে ক'লো যে বাইপোলাৰ টিআৰপি ভাল হ'ব আপোনাৰ নে লেজাৰ ভাল হ'ব সেই বিষয়ে মই ক'ব পাৰো যে কোনটো বিষয় আপোনাৰ ভাল হ'ব হয় হয় নিশ্চয়কৈ আৰু দৰ্শকসকল এইখিনিতে কম আপোনালোকে আচলতে হয়তো ভাবি আছে যে ক'ত কন্টেক্ট কৰিব লাগিব ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তীতে কথা পাতিবলৈ সবিশেষ জানিবলৈ বা আপুনি ক'ত ভিজিট কৰিব লাগিব প্ৰথমৰ পৰা চাওকে ভিডিও ক্লিপ নিশ্চয়কৈ গম পাব আপোনাৰ বিচাৰিলে অসুবিধা নহয় বুলি আমি পুৰা বিশ্বাসযোগী আৰু লগতে ক'ব লাগিব আপোনাৰ যেটো ফোন নাম্বাৰ আমি স্ক্ৰিনত উল্লেখ কৰি আছো সেই বিশেষ ফোন নম্বৰত ফোন কৰাৰ মাত্ৰকে আপুনি ল'ব পাৰিব আগতীয়াকৈ এপইন্টমেন্ট বা আপোনাৰ যিবোৰ সমস্যা হৈ আছে সেই সমস্যাসমূহৰ বিষয়ে আপুনি পোনপটীয়াকৈ কথা পাতিব পাৰিব আৰু শেষৰটো প্ৰশ্নলৈ যাম শেষৰটো প্ৰশ্নলৈ যাওঁতে মই এটা প্ৰশ্ন আপোনাক সুধিম যেটো অপাৰেশ্যনৰ বিষয়ে পাতিলো বা অপাৰেশ্যনটো সাকসেস হ'ব নহয় কেনেকৈ গম পাব এই বিষয়ে পাতিলো গতিকে শেষত মই সুধিম অপাৰেশ্যনটো কৰাৰ সময়ত বহু লোকে ভাবিব যে অপাৰেশ্যনটো নকৰাকৈ কিবা টেষ্ট কৰিলে মোৰ কাৰণে উত্তম হ'ব নেকি বা অপাৰেশ্যন নকৰাকৈ কিবা টেষ্টৰ প্ৰয়োজন আছে নেকি যে টেষ্টটো কৰিলেও হয়তো অপাৰেশ্যন নকৰিলেও হৈ যায় বা টেষ্টটো কৰাই উত্তম হ'ব কি ক'ব কেতিয়াবা আমি পেশেন্টক ট্ৰিটমেন্ট কৰি থাকো মেডিসিন দি পেলাই ট্ৰিটমেন্ট কৰিছে তাৰ পিছত ডক্টৰে কয় প্ৰষ্টেট অপাৰেশ্যন লাগিব হয় লোকাল এক্সামিনেশন কেতিয়াও কৰা নাই মানুহজনৰ তাৰ পিছত আমি অপাৰেশ্যন কৰাৰ আগতে যেতিয়া আমি সিস্টোস্কোপি কৰিব যাওঁ তেতিয়া গম পাওঁ যে এই আগতে ৰাস্তাটো বন্ধ হৈ আছে আইদাৰ ফোৰ স্কিনত প্ৰবলেম আছে ফাইমোসিস হৈ আছে বা পেছাবৰ একদম আগৰ ৰাস্তাত মুখটো বন্ধ হৈ আছে অলপ আগতে এজন পেশেন্ট মই চালো তেখেত প্ৰষ্টেট অপাৰেশ্যন এডমিশনৰ কাৰণে কোৱা হৈছে এতিয়া আহিলে 84 ইয়াৰ্স মানুহ তো 84 ইয়াৰ্স মানুহৰ অপাৰেশ্যনৰ এটা অলপ মানে ৰিস্ক থাকে তো আমি সিস্টোস্কোপি কৰিলো সিস্টোস্কোপি কৰাৰ টাইমত আমি গম পালো যে সিস্টোস্কোপি যেটো স্কোপ এটো ভিতৰতে ঘুমোৱা নাই কাৰণ স্ট্ৰাকচাৰ আছে তাতে এটা ৰাস্তাটো বন্ধ হৈ আছে সিম্পল এই ৰাস্তাটো অলপ খুলি দিলু পেশেন্টৰ হুৰহুৰাই পেছাব হৈ গল গতিকে এই যে ফলস ডায়াগনোসিস বিলাক হয় এইবিলাক আমি এভয়েড কৰিব পাৰো সিস্টোস্কোপি দি সিস্টোস্কোপ মানে পেছাবৰ ৰাস্তাটো ভালকে দূৰবীন দি আমি চাই লওঁ এটো চালে আপোনাৰ ফলস ডায়াগনোসিস বিলাক নিগেট হৈ যায় তো বহুত পেশেন্টে এই ভাল ফল পায় আপোনাৰ অপাৰেশ্যন নকৰাকে সেকেন্ডলি বহুত মানুহ ধৰক পেছাব ভিতৰত বহুত জমি আছে 200-300 ml পেছাব কৰাৰ পিছত ভিতৰত থাকি যায় সেইকেইটা পেশেন্টক আমি ইউৰোডাইনামিক্স কৰি দিওঁ ইউৰোডাইনামিক্স কৰিলে আমি গম পাওঁ যে ব্লাডাৰ
ব্লাডটো কন্ট্ৰাক্ট কৰি আছে না নাই যদি ব্লাডাৰৰ একদম পাৱাৰে নাই মূত্ৰথলীৰ পাৱাৰ নাই পেচাবটো বাহিৰত উলাই দিয়াৰ কাৰণে এইটো পেশেন্টক আমি অপাৰেশন কৰাৰ পিছতো ভাল ফল নাপায় ইউজুয়ালি গতিকে এইবিলাক বুজাই দিব লাগিব আমাৰ পেশেন্টক নিশ্চয়কৈ আসলতে আমাৰ আজি বিশেষ প্ৰশ্নসমূহ এয়াই আছিল আৰু শেষত আপুনি আমাক ইমানখিনি সময় দিছে তাৰ বাবে থাকিলে অশেষ ধন্যবাদ আৰু দৰ্শকসকল মই পুনৰবাৰ ক'ব খুজিম চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু যেহেতু প্ৰত্যেকগৰাকী লোকেই জানে যিসকলে সঞ্জীৱনী প্ৰথমৰ পৰাই চাই আছে আৰু আমাক প্ৰতিটো ভিডিঅ'ত আচলতে খুব সুন্দৰভাৱে সহযোগিতা আগবঢ়াইছে আকোৱালি লৈছে তাৰ মাজতে মই দৰ্শকসকলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিম আৰু পুনৰবাৰ ক'ব বিচাৰিম আজি আমি কথা পাতি আছোঁ প্ৰষ্টেট গ্লেণ্ডৰ অপাৰেশ্যনৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন আৰু লগতে আমাৰ পূৰ্বৰ খণ্ড কিডনী ষ্টনৰ বিভিন্ন প্ৰশ্ন আমালৈ প্ৰেৰণ কৰি থৈছে কমেণ্ট বক্সত সেইসকলৰ উত্তৰ হিচাপে মই এয়াই ক'ম যে আমি কথা পাতি গৈছোঁ পূৰ্বৰ খণ্ডত কিডনী ষ্টনৰ A to Z সমস্যা সকলোখিনিৰ সলিউশ্যন কিদৰে লাভ কৰিব কি উত্তম উপায় আছে ইতিমধ্যে আমাক ছাৰে ইতিমধ্যে কৈছে সেইসমূহ খণ্ড আমি ডেছক্ৰিপশ্যন বক্সত লিংকসমূহ প্ৰভাইড কৰিম আৰু লগতে মই পুনৰবাৰ ক'ব বিচাৰিম যদি আপুনি ভুগি আছে এইসমূহ সমস্যাত ইউৰোলজিকেল যিকোনো সমস্যাত যদিহে ভুগি আছে তেন্তে আপুনি এতিয়া আহিব পাৰিব এই বিশেষ এড্ৰেছত আৰু লগতে আমি পুনৰবাৰ ক'ম ফোন নম্বৰ মেনশ্যন কৰি থকা হৈছে সেই ফোন নম্বৰত কল কৰাৰ মাত্ৰকে আপুনি কৰিব পাৰিব আগতীয়াকৈ বুকিং লগতে আপুনি পোনপটীয়া কথা পাতিব পাৰিব জ্যেষ্ঠ চিকিৎসকগৰাকীৰ সৈতে আৰু আজিৰ বাবে এয়াই আছিলে চাই থাকিব সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন ধন্যবাদ